নিশা কামৰূপৰ দামপুৰ আমতলাত মহানগৰ আৰক্ষীৰ অভিযানত জব্দ কেইবা লক্ষাধিক টকাৰ চুৰি হোৱা গুটখা। 29 এপ্ৰিলত ফটাশিল আমবাৰী গুটখা গুদামৰ পৰা চুৰি হৈছিল প্ৰায় 19 লাখ টকাৰ গুটখা প্ৰাণ মছলা। চিচিটিভিৰ ফুটেজৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে তদন্ত চলাই নিশা হাজো আৰক্ষীৰ থানাৰ সহযোগত দামপুৰ আমতলা চকৰ নৱাব ষ্টৰত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা কেইবা লক্ষাধিক টকা গুটখা জাতীয় সামগ্ৰী। আৰক্ষীয়ে নৱাব ষ্টৰ নামৰ দোকানৰ স্বত্বাধিকাৰীক আটক কৰি বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। হাজো শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট CL টুডে। শিখৰ বুলি গম পাইছো, বাকী কি হৈছে গম পোৱা নাই। আগৰ পিছে বাকী এনে শিখৰ জব্দ কৰা বুলি গম পাইছো আৰক্ষীয়ে। ক'ৰ পৰা আহিছে গম পোৱা নাই, সোধা যোৱা নাই, এইবিলাক সোধা নাই। কোন ঠাই গেলি? দামপুৰ আমতলা পৰা। কেতিয়াৰ পৰা অভিযান চলাইছে? তো 7:30-8টা মান বাজিছে চাগে। কিমান শিখৰ আছিল তো গম পোৱা নাই। শিখৰটো ক'ৰ পৰা আহিছে সেইটোও গম পোৱা নাই। এইবিলাক গুটখা সম্পৰ্কত দোকানখন তালাচী চলাইছে আৰু গুটখা সম্পৰ্ক কোন পৰা পুলিচ আহিছে? এনে শুনামতে হাজোৰ পৰা আহে বুলি গম পাইছো, বাকী আৰু ক'ৰ পৰা আহিছে গম পোৱা নাই। কাৰ দোকান এইটো? টুলুৰ জাগাটো কি? দামপুৰ আমতলা পৰা। হ'ব।